वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ চেপ্টাৰ 1 যেটো বৰগীত চেপ্টাৰ আছে এই চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আমি সম্পূৰ্ণ চেপ্টাৰ আমি এটা ভিডিওতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউনিট টেস্ট কোৱা বা হাফ ইয়াৰলি কোৱা বা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশন বা তোমালোকৰ যেটো 2026 ৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাসমূহত ইয়াৰ বাহিৰে এটা প্ৰশ্নও নাহে মই তোমালোক কৈতলো 99% কোৱেশ্চন ইয়াৰ পৰা তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সকলো অনুশীলনীৰ প্ৰশ্নৰ লগতে ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে গোটেইখিনি কোৱেশ্চন আলোচনা কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনাইছো মই ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংক দি দিছো তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা 2026 ত তোমালোকৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে মই 100% তোমালোকক ফ্ৰী অফ কষ্ট তোমালোকক মই প্ৰিপাৰেচন কৰাম আৰু কি সাবজেক্টৰ প্ৰিপাৰেচন কৰাম একেটা হৈছে তোমাৰ এছামিছ ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ আৰু তোমাৰ কি সায়েন্স একেটা তোমালোকে এই চাৰিটা সাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে 100% মোৰ চেনেলৰ থ্ৰুয়েদি প্ৰিপাৰেচন কৰিব পাৰিবা তো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো সো যেটো বৰগীত আছে সেই বৰগীত যেটো কবিতা আছে সেই কবিতাটোৰ যেটো ৰাগ আছে অৰ্থাৎ কি ৰাগত বন্ধা আছে এটো তোমাৰ বসন্ত ৰাগত বন্ধা আছে এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ যিখিনি কবিৰ পৰিচয় থাকে এই কবিৰ পৰিচয়ৰ পৰা ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন হয় তোমালোকৰ পৰীক্ষাত গতিকে তোমালোকে কবিৰ পৰিচয়খিনিও জানিব লাগিব মানে গোটেইখিনি ইম্পৰ্টেন্ট তোমালোকক মই দি দিম তোমালোকে ভিডিওটো শেষলৈকে চোৱা শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল তো শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম এটো লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হৈছিল মাধৱদেৱৰ পিতৃৰ নাম কি আছিল মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা 3 নম্বৰ কোৱেশ্চনটো চোৱা মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল এটোৰ আনসার লিখিবা মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি এটো তোমাৰ বৰপেটাৰ হয় বাৰাদিৰ ওচৰতে আছে গণককুছিৰ ওচৰতে হুন্দুৰি দিয়া তাৰ পিছত ভেলাডাঙ্গা আদি ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ পিছত চোৱা এই প্ৰশ্নটো তোমাৰ বহুতবাৰ আহা দেখা যায় মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি তো মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা এতিয়া নামঘোষাৰ আন এটা নাম আছে নামঘোষাৰ হে আন নামটো কি আৰু ইয়া কিয় হে নাম দিয়া হৈছে বহুত ইম্পৰ্টেন্ট হয় ডিফাৰেন্ট টাইপ অফ কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো আহা দেখা যায় তো ইয়াতে চোৱা নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা এতে চোৱা নামৰ লগতে তোমাৰ ইয়াতে ৰিজনটো জড়িত হৈ আছে হেজাৰী মানে হাজাৰ অৰ্থাৎ নামঘোষাত 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায় ইয়াৰ পিছত চোৱা মাধৱদেৱৰ ৰচনাসমূহৰ নাম লিখা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে পৰা তোমালোকে এটা কোৱেশ্চন পাবা এতে চোৱা মাধৱদেৱৰ ৰচনাসমূহৰ তলত উল্লেখ কৰা হ'ল প্ৰথমত চোৱা আখ্যামূলক ৰচনা কি কৰিছিল ৰাজখুই কাব্য আদিকান্ত ৰামায়ণ আৰু তত্ত্বমূলক ৰচনা আছিল জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা আৰু নাট আছিল অৰ্জুন ভঞ্জন বা দধিমথন আৰু ঝুমুৰা কি আছিল চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় চুৰ ধৰা পিম্পৰা গুছোৱা ভূমি লেটুৱা ভোজন বিহাৰ এতিয়া চোৱা কিছুমান শব্দৰ অৰ্থ তোমালোকক পুৰণি শব্দৰ পৰা আধুনিক শব্দলৈ যে পৰিৱৰ্তন কৰিবলৈ দিয়ে তো তোমালোকৰ বেছিভাগ কবিতাৰ পৰাই দিয়া যায় আৰু ব্ৰজাৱলী ভাষাৰ পৰাই বেছিভাগ কোৱেশ্চন আহে তাতে চোৱা চোৰ মানে চিঙি দিয়া বা ত্যাগ কৰা ধ্যায় মানে ধ্যান কৰা বা সদায় চিন্তা কৰি থকা নিগম শাস্ত্ৰ নিবৃত্তি শাস্ত্ৰ যি শাস্ত্ৰ ভোগৰ বাট নেদেখুৱায় শক্তিৰ বাট দেখুৱায় ঠিক আছে মুক্তিৰ বাট দেখুৱায় সেইবোৰক তোমাৰ নিগম বুলি কোৱা হয় যে মানে সংসাৰৰ বিভিন্ন ধৰণৰ যন্ত্ৰণা তোমাৰ জালৰ পৰা তোমাক মুক্তি দিয়াৰ কাৰণে সফল হয় বিষয় বিকলে মানে সাংসাৰিক দুখ বিষয় বাসনাত স্থবিৰ হৈ পৰা মুপাক মানে হৈছে মায়াৰ বন্ধন যাহাকু মানে যিজনক বা যাক ইয়াতে চোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা
বৰগীতসমূহ কিয় ৰচনা কৰা হৈছিল এইখিনি ইনসাইড কুৱেশ্যন হয় ঠিক আছে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰা হৈছিল শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল 12 কুৰি এই কুৰি মানে 20টা আৰু 12 কুৰি মানে এইটো তো তোমাৰ টোটাল কিমানটা হ'ল 12 কুৰি তো 20 × 12 হ'ব তো ইয়াতে তোমাৰ কিমান আহিব এইটো 12 * 24 মানে 240টা 240টা কি কৰিছিল বৰগীত ৰচনা কৰিছিল মাধৱদেৱৰ ভণিতে থকা বৰগীতৰ সংখ্যা কিমান মাধৱদেৱৰ ভণিতে থকা বৰগীতৰ সংখ্যা হ'ল তোমাৰ 157টা মাধৱদেৱৰ ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মুঠ বৰগীতৰ সংখ্যা কেইটা বুলি পণ্ডিতসকলে অনুমান কৰিছে এইটোৰ এনসাৰ হ'ব মাধৱদেৱৰ ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মুঠ বৰগীতৰ সংখ্যা 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে ইয়াৰ পিছত চোৱা বৰগীতৰ লক্ষণসমূহ কি কি বহুত ইম্পৰ্টেণ্ট হয় বৰগীতৰ লক্ষণ কেইটা আৰু কি কি বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায় বৰগীতৰ লক্ষণ 5টা আৰু সেইবোৰ তলত উল্লেখ কৰা হ'ল এটা আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত বৰগীতসমূহৰ ভাষা হৈছে ব্ৰজাৱলী বৰগীতসমূহৰ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক বৰগীতসমূহ মূলতে ভক্তিৰস প্ৰদান যদিও তাত দাস্য শান্ত বা বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটে মাধৱদেৱৰ গীতসমূহ ঘাইকৈ শিশু কৃষ্ণলীলা বিষয়ক অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিহ্নিত হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কোনে বৰগীতখিনি শংকৰদেৱৰ পৰা আঁতৰাই নিওঁতে জুইত পুৰিছিল তাৰপিছত কমলাবায়নে বৰগীতখিনি শংকৰদেৱৰ পৰা আঁতৰাই নিওঁতে জুইত পুৰিছিল ইয়াৰ পিছত চোৱা ব্ৰজাৱলী ভাষা কি তো ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী মানে মৈথিলী লেংগুৱেজৰ পৰা ব্ৰজাৱলী ভাষাটোৰ সৃষ্টি হৈছে বুলি কোৱা হয় এতিয়া চোৱা আহিছোঁ আমাৰ প্ৰশ্নাৱলী তো প্ৰশ্নাৱলীত তোমাৰ গোটেইখিনি এনসাৰ দিয়া আছে লগতে তোমাৰ যিবোৰ ব্যাখ্যা কৰা সেইবোৰ কিন্তু তোমাৰ মানে ভিতৰৰো ব্যাখ্যা কৰাবোৰ আছে গতিকে তোমালোকে ভিডিঅ'টো চাই লোৱা তোমালোকে যেহেতু পদ্ধতি পঢ়িছাই তোমালোকে এনসাৰবোৰ লিখিবা আৰু তোমালোকৰ মেট্ৰিকত বা প্ৰি বোৰ্ড এক্সামিনেশ্যনত বা হাফ ইয়াৰলি এক্সামিনেশ্যনত ইয়াৰ পৰা 99% কুৱেশ্যন তোমালোকে কমন পাবা এতিয়া চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে চমুকৈ উত্তৰ লিখা এইটো কৈছে তোমাৰ নেৰিব বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে তো কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে খ নম্বৰটো চোৱা সনক সনন্দ যোগী যাহাকো ধ্যায় সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে তো সনক সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে কবি কিহত আতুৰ হোৱা বুলি কৈছে ঘ নম্বৰৰ প্ৰশ্নটো তো কবিয়ে সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে তোমাৰ পাঠ্য বৰগীতটো কোনে ৰচনা কৰা মানে এই বৰগীতটো কোনে ৰচনা কৰিছে আমাৰ পাঠ্যৰ বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে তাৰপিছত আছে চোৱা বৰগীতটি কি ৰাগত বন্ধা আছে বৰগীতটি আছে তোমাৰ বসন্ত ৰাগত বন্ধা আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এইটোৰ এনসাৰ হ'ব কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে ইয়াৰ পিছত কুৱেশ্যনটো মোহপাশ মানে কি মোহপাশ মানে হৈছে মায়াৰ বন্ধন বৰগীতটিৰ মূলভাৱ লিখা বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে তোমালোকৰ মেট্ৰিকত ইয়াৰ মূলভাৱ অহাৰ বহুত চান্স আছে 2026ত বহুত চান্স আছে বৰগীতৰ মূলভাৱ অহাৰ আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন বা হাফ ইয়াৰলি বা ইউনিটেষ্টিক কয় ইয়াৰ পৰা তুমি 99% কুৱেশ্যন কমন পাবা গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা মই পাৰ্চনেল হোৱাটছএপ নাম্বাৰ দি দিম তোমালোকে মোৰ লগত ডাইৰেক্টলি কণ্টেক্টো কৰিব পাৰিবা কিবা প্ৰব্লেম থাকিলে এছামিছৰ যিমানখিনি গ্ৰামাৰ পাৰ্ট আছে গোটেইখিনি তোমালোকে পাই যাবা সায়েন্স মেথছ এছামিজ তাৰপিছত ছ'চিয়েল সায়েন্সৰ 100% এনসাৰ তোমালোকে পাই যাবা যিবোৰ ইম্পৰ্টেণ্ট MCQ আছে MCQবোৰো তোমালোকে পাই যাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছএপ গ্ৰুপত জইন হোৱা তোমালোকৰ 2026ৰ মেট্ৰিকৰ ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা তেতিয়া চোৱা বৰগীতৰ মূলভাৱটো লিখিবলৈ দিছে সেইটো আমি এনেদৰে লিখিম হৰিৰ মহিমা অপাৰ ভকত হৰি পৰম বান্ধৱ কবি শ্ৰী শ্ৰী মাধৱদেৱেও কৃষ্ণৰ অভয় চৰণত শৰণ লৈ সংসাৰ নিকাৰৰ পৰা মুক্তি বিচাৰিছে কবি সাংসাৰিক জীৱ এই সংসাৰখন মায়ামো আদিৰে আৱৰা সংসাৰৰ মায়াত বনি হৈ কবিয়েও নানা দুখ কষ্ট ভোগ কৰিছে
দুখ কষ্টত জৰ্জৰিত হৈ কবিয়ে সংসাৰৰ ক্ষণস্থায়িত্বৰ অনুভৱ কৰিছে। সেয়ে এই সংসাৰ বান্দোৰৰ পৰা মুক্তি বিচাৰি পৰম পুৰুষ হৰিক বন্দনা কৰিছে। হৰিৰ কৃপা অবিহনে এই সংসাৰ বান্ধোনৰ পৰা যে মুক্তি পাব নোৱাৰি, এই কথা কবিয়ে অনুভৱ কৰিছে। হৰি মহিমাময় চনক চনন্দ আদি যোগীসকলেও ধ্যান কৰি হৰিৰ মহিমা বুজি পোৱা নাই। হৰিৰ প্ৰকৃত মহিমা নিগম শাস্ত্ৰসমূহেও কৈ অন্ত কৰিব নোৱাৰে। তেওঁৰ মহিমা বুজি পোৱাটো কবিৰ দৰে সাধাৰণ মানুহৰ বাবে অসাধ্য। পৰম জ্ঞানীসকলেও হৰিৰ মহিমা বুজি নাপায়। কবিয়ে বুজি পাইছে যে হৰিয়েই ভকতৰ পৰম সম্পদ আৰু পৰম বান্ধৱ। ভগতো ভগৱানৰ অতি আপোন। এই সকলো কথা বুজি পাই কবিয়ে সংসাৰ নিকাৰৰ পৰা মুক্তি পাবলৈ হৰিৰ চৰণত শৰণ লৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে প্ৰকাশ পাইছে। ইয়াৰ পিছত চোৱা ব্যাখ্যা কৰা, সেইখিনি আমাৰ মূল ভাৱ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে দ্য লিটিল চাইণ্টিষ্ট বেটছ বুলি এটা তোমাৰ মেম্বাৰশ্বিপৰ এটা গ্ৰুপ আছে, লিটিল চাইণ্টিষ্ট বেটছ। তোমালোকে তাতে জইন হোৱা। তোমালোকে তাতে জইন হ'লে, মেম্বাৰশ্বিপত জইন হ'লে দ্য লিটিল চাইণ্টিষ্ট বেটছত জইন হ'বা। তাতে জইন হ'লে তোমালোকে সকলো ধৰণৰ PDF ফাইল পাই যাবা। এইটো তোমাৰ মেথছ, তাৰপিছত তোমাৰ ছায়েন্স, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এইকেইটা তোমালোকে PDF ফাইলো পাই যাবা। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, চনক চনন্দ যোগী যাহাকো ধ্যায় সকল নিগমে যাক বিচাৰি নাপায়। ইয়াৰে তাৎপৰ্য বিচাৰ কৰিবলৈ দিছে। এইটোৰ এনচাৰ লিখিবা এনেদৰে, আগম আৰু নিগম শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ কথা বৰ্ণনা কৰা হৈছে। এই শাস্ত্ৰ অধ্যয়ন কৰি ভগৱানৰ প্ৰকৃত মহিমা বুজিবলৈ আমি ভগৱানক একান্ত মনে ভক্তি কৰিব লাগিব। প্ৰকৃততে ভক্তিজনেহে ভগৱানৰ মহিমা কিছু পৰিমাণে উপলব্ধি কৰিব পাৰে। চনক চনন্দ আদি যোগীসকলে ভগৱানৰ মহিমা বুজিবলৈ তেওঁক একান্ত মনে ধ্যান কৰে, তথাপি তেওঁলোকে ভগৱানৰ মহিমা বুজি নাপায়। সেয়েহে কবি শ্ৰী শ্ৰী মাধৱদেৱে সেই কথাখিনি তোমাৰ কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এইটোৰ এনচাৰ এনেদৰে লিখিবা। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, ব্যাখ্যা কৰা। এইটো সহস্ৰ বয়নে যাৰ নপৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াতে এটা ট্ৰিক শিকাম যে যিবোৰৰ সহায়ত যিবোৰ তোমাৰ ব্যাখ্যা কৰা আছে সেইবোৰৰ এনচাৰ তুমি 100% একুৰেচিৰ সৈতে তোমালোকে লিখিব পাৰিবা। আৰু সেই ট্ৰিকটো কি, তোমালোকে যিকোনো পদ্যৰ, তোমালোকৰ যিমানটা পদ্য আছে সেই পদ্যসমূহৰ সৰ্বপ্ৰথম যিখিনি তোমাৰ মূল ভাৱ আছে, তুমি মূল ভাৱটো আগতে মুখস্থ কৰা, বা তুমি মূল ভাৱটো আগতে মনত ৰাখিবলৈ ট্ৰাই কৰা। মুখস্থ কৰাতকৈ তুমি যদি মনত ৰাখিবলৈ ট্ৰাই কৰা সেইটো বেটাৰ হয়। তো তুমি যেতিয়া মূল ভাৱখিনি তোমাৰ মনত থাকি যাব, তেতিয়া তোমাৰ সেই কবিতাটোত থকা সকলো ধৰণৰ প্ৰশ্নৰ এনচাৰ তুমি কৰিব পাৰিবা। আনফৰ্চুনেটলি অৰ বাই চান্স, ধৰি লোৱা তুমি কিবা এটা প্ৰশ্ন বুজি নাপালা বা কোনো এটা ব্যাখ্যা তুমি কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি যদি ডাইৰেক্টলি মূল ভাৱখিনিও লিখি থৈ আহা, ধৰি লোৱা ব্যাখ্যা কৰাত 4 মাৰ্ক আছে, যদি তুমি ডাইৰেক্টলি মূল ভাৱো লিখি থৈ আহা তথাপি তুমি 3 মাৰ্ক পাবা। তো তোমালোকে সৰ্বপ্ৰথম প্ৰত্যেকটো কবিতাৰে তুমি মূল ভাৱখিনি তুমি আগতে ৰিমেম্বাৰিং কৰিব লাগিব। তো ইয়াতে চোৱা, এইটো তুমি কেনেকৈ লিখিবা চোৱা। ইয়াতে তোমাৰ মূল ভাৱত কিন্তু তোমালোকৰ মাৰ্ক ভাগ কৰা থাকে। তাৰে ভিতৰত তোমাৰ যিখিনি তুমি উদ্ধৃতি দিবা, মানে ক'ৰ পৰা আৰু কোনে লিখিছে সেইখিনি লিখিলে ইয়াতে পাবা 1 মাৰ্ক, আৰু এইফালে আছে তোমাৰ 3 মাৰ্ক। তো টোটেল কিমান হ'ল, 4 মাৰ্ক হ'ল। তো এনেকুৱা ধৰণৰ ভাগ কৰা থাকে। তো উদ্ধৃতিখিনি তুমি ধুনীয়াকৈ দিব লাগিব। আৰু সেইখিনি তুমি কেনেদৰে লিখিবা, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা বৰগীত নামৰ কবিতাটোৰ পৰা উল্লেখ কৰা হৈছে, আৰু কবিতাটোৰ কবি হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। তাৰপিছত ইয়াত কবিয়ে হৰিৰ অপাৰ মহিমাৰ সহস্ৰ মুখেৰে যে বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি সেই কথাকে প্ৰকাশ কৰিছে। তাৰপিছত লিখিবা, পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, হৰিৰ মহিমা অপাৰ, হৰিয়ে ভকতৰ জীৱনৰ সৰ্বোচ্চ। এই হৰিৰ মহিমা সিদ্ধ মহামুনিসকলেও বুজি নাপায়। নিগম শাস্ত্ৰই হৰিৰ মহিমা বৰ্ণাব নোৱাৰে। যি অত্যন্ত নাগ হৰিৰ বিশ্ৰমস্থলী, সেই নাগৰ পৰা সহমুখীও কৈ অন্ত কৰিব নোৱাৰে। তেনে স্থলত কবি এজন সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা বুজাটো অসাধ্য। পৰম জ্ঞানীসকলেও বিচাৰি নোপোৱা, বুজি নোপোৱা হৰিৰ মহিমা কবিয়ে বুজাবলৈ অপাৰগতা প্ৰকাশ কৰিছে। খ নম্বৰটো চোৱা, খ নম্বৰটো তোমাৰ চেম টু চেম লিখিব লাগিব। আতুৰ হৈলহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণে কমলে। তো এইটোৰ ব্যাখ্যা তুমি কেনেকৈ কৰিবা, উক্ত কবিতাবাসী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত নামৰ পাঠ্যৰ পৰা লোৱা গৈছে।
কবিতাটোৰ কবি হৈছে তোমাৰ শ্ৰী শ্ৰী মাধৱদেৱ। সংসাৰৰ মায়ামোহৰ পৰা মুক্তিৰ পথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে উক্ত কবিতাফাঁকিত উল্লেখ কৰিছে। তাৰপিছত লিখিবা মানুহ সংসাৰৰ মায়ামোহত বন্দী হৈ সংসাৰত নানা দুখ কষ্ট ভোগ কৰিব লাগে। সংসাৰখন বৈষয়িক সুখৰ মূল থলী। এই বৈষয়িক সুখ মানুহ তোমাৰ নিমগ্ন হৈ এই সংসাৰৰ সুখকে জীৱনৰ প্ৰকৃত সত্য বুলি ভাবে। ফলত মানুহে নানা ধৰণৰ পাপ কামত লিপ্ত হৈ আৰু জীৱন কষ্টকৰ হৈ পৰে। এই যন্ত্ৰণাত জীৱৰ মৃত্যু পৰ্যন্ত ভোগ কৰে। শেষত এই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি মানুহে হাহাকাৰ কৰে। তো কবিয়েও সংসাৰৰ দুখ কষ্টত জীৱন জৰ্জৰিত হৈ পৰিছিল, সেয়েতো এই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি ঈশ্বৰৰ চৰণত শৰণ লৈছে। কবিয়ে বুজি পাইছে যে হৰিয়েহে জীৱ যিয়ে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি দিব পাৰে। ইয়াৰ পিছত গ নম্বৰটো চোৱা তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনে নিজ তুমিছে জীৱন। এইটোৰ ব্যাখ্যা কেনেদৰে কৰিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত বৰগীত নামৰ কবিতাটোৰ পৰা লোৱা হৈছে আৰু কবিতাটিৰ কবি হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। উক্ত কবিতাফাঁকিৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভগৱানৰ চৰণতে ভক্তসকলৰ প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখানে অমূল্য সম্পদ এই কথা প্ৰকাশ কৰিছে। সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'বলৈ হ'লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। ভগৱান শ্ৰীকৃষ্ণই হৈছে জগতৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। তেওঁ সকলো জীৱৰ ঊৰ্ধ্বত। সংসাৰৰ মায়াত বন্দী হৈ জীৱই তেওঁৰ চৰণত শৰণ লাভ কৰে মানে জগতৰ অমূল্য সম্পদ লাভ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ একমাত্ৰ জীৱনৰ লক্ষ্য হ'ল ভগৱানৰ চৰণত শৰণ লোৱা। প্ৰকৃত ভক্তৰ কাৰণে ভগৱানে পৰম আশ্ৰয়দাতা আৰু ভক্তৰ জীৱন ভগৱানত সম্পৰ্কিত। হৰিৰ চৰণ ভকতৰ পৰম ধন। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভগতৰ বাবে হৰি হ'ল জীৱনৰ স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। ইয়াৰ পিছত চোৱা আমাৰ ইয়াতে কেইটামান আধুনিক ৰূপ আছে, যেনেকুৱা তোমাৰ নৱগন্ত মানে হৈছে নাপায়, ভৈলহু মানে হলু, জনেৰ মানে জনৰ, কেনে মানে কেনেকৈ, তুমিছে মানে তুমি আৰু কহয় মানে কয়, কহয় মানে কয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো বৰগীতৰ গোটেইখিনি আমি 100% কুৱেশ্যন আলোচনা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 7000282467 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকৰ যিকোনো কুৱেশ্যন থাকিলে তোমালোকে হোৱাটছএপ কৰিব পাৰা, কল নকৰিবা, হোৱাটছএপ কৰিবা, তোমালোকে মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা। আৰু ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক দি দিছোঁ, তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা। 2026ত হ'বলগীয়া মেট্ৰিকৰ কাৰণে 100% ইনফৰমেশ্যন, 100% প্ৰিপাৰেশ্যনৰ ষ্টাডি মেটেৰিয়েলছ তোমালোকে গোটেইখিনি তাতে পাই যাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।